ইনশাআল্লাহ তুমি পাৰিবা। তোমাৰ চকুৰ নীৰৱতা মই দেখিব পাৰিছো। নিৰ্বাক দীৰ্ঘ নিশ্বাসত এক গধুৰ বোঝা বহন কৰিছা। তোমাৰ হাঁহিৰ আঁৰত থকা কষ্ট মই উপলব্ধি কৰিছো আৰু তোমাৰ আত্মা ডুবি গৈছে বিষাদৰ দৰিয়াত। তুমি অন্ধকাৰত নীৰৱে কোৱা, মই আৰু নোৱাৰিছো। প্ৰত্যেকটো নতুন পুৱা যেন সমস্যা লৈ আহে তোমাৰ বাবে। পৃথিৱীটো চলি আছে নিষ্ঠুৰভাৱে, যেন কেতিয়াও সলনি নহয়। আৰু তুমি থমকি সোধা, মোৰ কি হ'ব? মই জানো সেই জখমটো কিমান গভীৰ। অনুভৱ হয় যেন সুখ বহু আগতেই শেষ হৈছিল। তুমি ভাবা ভাঙি পৰিছা আৰু কোনোদিনেই পুনৰুত্থান নহয়। অনুভৱ হয় যেন হৃদয়ত একোৱেই অৱশিষ্ট নাই। তথাপিও শুনা আৰু অলপ সময় লোৱা। তোমাৰ কষ্টটো মই বুজো, ময়ো সহ্য কৰিছিলো। জুইৰ মাজেৰে খোজ দিছিলো আৰু পাৰ হৈছিলো। তুমিও পাৰিবা ইনশাআল্লাহ। সেয়েহে যেতিয়া ৰাতি অসীম যেন লাগে আৰু বুকুখন ভয়ত কঁপি উঠে, তেতিয়া নিজকে কবা, আশা এৰি নিদিওঁ। কাৰণ ধৈৰ্যৰ মাজতেই জন্ম হয় সঁচা শক্তিৰ। বেদনাৰ মাজতো জীয়াই থকা, প্ৰতিটো মুহূৰ্ত অনুভৱ কৰা। নিৰাময়ত সময় লাগে, কিন্তু যেতিয়া তুমি এই দাগবোৰত সৌন্দৰ্য দেখিবা, প্ৰতিটো কষ্ট আছিল একোটা পুৰস্কাৰ, তেতিয়া বুজিবা। যেতিয়া তোমাৰ চকু পানী শুকাই যাব আৰু যেতিয়া আশা পূৰণ হ'ব, তুমি বুজিবা আজিৰ শক্তি গঢ়ি উঠিছে ত্যাগৰ মাজেৰে, আৰু এই ত্যাগেই তোমাক গঢ়ি তুলিছে। সেয়েহে আশা এৰি নিদিবা। ইনশাআল্লাহ তুমি পাৰিবা। ইনশাআল্লাহ তুমি পাৰিবা।